হয়, আসসালামু আলাইকুম, নমস্কাৰ। আপোনালোকক যদি খাইপাত ফুলাৰ উৎকৃষ্ট উদাহৰণ লাগে তেনেহ'লে আপোনালোকে সাংসদ ৰকিবুল হুছেইনক এবাৰ চাই ল'ব পাৰে। এওঁ দাতাকৰ্ণৰ পুনৰজনক ধুবুৰী লোকসভা সমষ্টিৰ ভোটাৰৰ মুখৰ ভাত কাঢ়ি লৈ লখিমপুৰত 10 লাখ টকাৰ অনুমোদন দিলে ধুবুৰী সাংসদ পুঁজিৰ পৰা। আপোনালোকে সকলোৱে জানে যে ধুবুৰী লোকসভা সমষ্টি অসমৰ ভিতৰত এক পিছপৰা সমষ্টি, এক জনবহুল এলেকা, ৰাস্তা ঘাটৰ সুচল অৱস্থা নাই, আন্তঃগাঁথনিক নাই, বাণিজ্যিক কেন্দ্ৰ নাই। তাৰ উপৰিও বানপানী আৰু গৰাখহনীয়াই ৰাইজক জুৰুলা কৰি পেলাইছে, মাটি হেৰুৱাইছে, ভেটি হেৰাইছে। তেনেস্থলত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আগন্তুক পঞ্চায়ত নিৰ্বাচন টিকিট প্ৰত্যাশীৰ টিকিট দিয়াৰ কাৰণে যাতে কোনো ধৰণৰ বাধা নাহে আৰু পলিটিকেল মাইলেজ লোৱাৰ বাবে তেওঁৰ দলৰ সভাপতিৰ দেউতাকৰ নামত 10 লাখ টকা ঘোষণা কৰি থৈ আহিছে লখিমপুৰত। এতিয়া সাংসদ ৰকিবুল হুছেইনক ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ, তাতে আইনগত কোনো বাধা নাই, কিন্তু এই টকা আপুনি কেতিয়া দিব পাৰে? যেতিয়া তাতে ইমাৰ্জেঞ্চি হয়, যেতিয়া তাত মহামাৰী হয়, যেতিয়া প্ৰাকৃতিক দুৰ্যোগ হয়। আপুনি জনাবনে লখিমপুৰত কি প্ৰাকৃতিক দুৰ্যোগ, কি মহামাৰী, কি ইমাৰ্জেঞ্চি আপুনি এই 10 লাখ টকা ঘোষণা কৰিলে, অনুমোদন দিলে ধুবুৰী সাংসদ পুঁজিৰ পৰা? আৰু আপোনাক জানিব খুজিছোঁ আপোনাৰ পৰা যে ৰকিবুল হুছেইন ডাঙৰীয়া আপোনাৰ সাহস হ'বনে লখিমপুৰৰ সাংসদ পুঁজিৰ পৰা 10 লাখ টকা আনি ধুবুৰীত কিবা কমিউনিটি হল কৰা? আপোনাৰ সাহস আছে? যদি ইমানে দৰত, ইমানে ডাটা আপুনি এই 2 নম্বৰী কৰি যে চাকৰিবিলাক দিছিল, পইচা ঘটিছিল, এইবিলাক পইচা তাতে দিলে ভাল আছিল। আমাৰ সাংসদ পুঁজিৰ 10 লাখ টকা লখিমপুৰত কিয়? সাংসদ হৈছে বুলি সৰ্বসভা হৈছে নাভাবিব। আজমল ডাঙৰীয়া ভাবিছিল মই অজয়, মোক কোনোই পৰাজয় কৰিব নোৱাৰে। ৰাইজে এই চকনি দিছে তেওঁক। আপুনি যিবিলাক কাৰুকাৰ্য কাম কাজ আৰম্ভ দিছে, আপোনাৰ ভেলিডিটি, পলিটিকেল ভেলিডিটি ইমান দিন নাই। চামগুৰিৰ ৰাইজে দেখাই দিছে, এতিয়া পাল ধুবুৰীৰ ৰাইজৰ। গতিকে 10 লাখ টকা দিছে, সেইটোতো ঘূৰাই আনিব নোৱাৰে। এতিয়া আপোনাক আমি প্ৰত্যাহ্বান দিছোঁ যে লখিমপুৰৰ পৰা আপুনি কমচে কম 10 লাখ টকা ধুবুৰীৰ কাৰণে লৈ আহিব লাগিব, অনাথাই আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। ধন্যবাদ।